তো এক্সেক্টলি অডিয়েন্স ৰিটেনশ্যন কি হয়? চ' আপুনি স্ক্ৰীণত দেখি থাকিব এইটো অডিয়েন্স ৰিটেনশ্যন। যেতিয়া নেকি আপুনি মেইনলি ইউটিউব ষ্টুডিঅ' এটা অ'পেন কৰে, চ' বেছিভাগ সময়ত এইটো দেখা পায় আপুনি মানে এইটো অডিয়েন্স ৰিটেনশ্যন বুলি কয় যাক, এইটো দেখিছে। চ' এইটো হ'ল অডিয়েন্স ৰিটেনশ্যন। এইটো আপোনাৰ দেখিব আৰু যিবিলাক নেকি মেইনলি নেকি ভিডিঅ' চিডিঅ' আপলোড কৰি থাকে সিহঁতে ভালকৈ গম পাব। তো যেন হওক, চ' এই ভিডিঅ'টো আমি আলোচনা কৰিম মানে ই একচুৱেলি হয় কি, অডিয়েন্স ৰিটেনশ্যন কি হয় আৰু ই ভিডিঅ'ৰ ওপৰত মানে মেইনলি কেনেকৈ প্ৰভাৱ পেলায়। চ' এই দুটা টপিকৰ ওপৰতে মেইনলি আলোচনা কৰিম, ঠিক আছে। চ' ভিডিঅ'টো চাই থাকিব শেষলৈ, ঠিক আছে। তো বলক আমি এটা এটা ডিছকাছ কৰোঁ প্ৰথম। চ' অডিয়েন্স ৰিটেনশ্যন বুলি ক'লে এইটো চিম্পল ভাষাত আপোনাৰ ৰেচিঅ' হয়। ৰেচিঅ' মানে আপোনাৰ অনুপাত হিচাপে আপোনাৰ এটা আপোনাৰ কি বুলি কয়, এটা আপোনাৰ একজেক্ট আপোনাৰ এটা হ'ব আপোনাৰ এটা ভেলু যিটো নেকি আপোনাৰ যাক নেকি অডিয়েন্স ৰিটেনশ্যন বুলি কোৱা হয়। চ' মই চিম্পল ভাষাত বুজাই দিওঁ, মানে ছাপ'জ আপোনাৰ এটা ভিডিঅ'ত মানে 100জন বা 10জন যিয়ে নহওক, ছাপ'জ মই ধৰিলোঁ আপোনাৰ ভিডিঅ' এটা আপোনাৰ 100জনে চাই লয় আৰু কোনে কিমান সময় চাইছে, মানে কোনোবাইতো 1 মিনিট চাব, কোনোবাই 2 মিনিট, কোনোবাই 3 মিনিট। তো তেনেকুৱা মানে চবেইতো ছাপ'জ আমাৰ ভিডিঅ'টো আপোনাৰ যদি 10 মিনিটৰ ভিডিঅ'টো হয়, তাতে সকলোৱেতো 10 মিনিটটো নাচায়। 100জনৰ ভিতৰত কোনোবাই 1 মিনিট চাব পাৰে, কোনোবাই 5 মিনিট চাব পাৰে, কোনোবাই 9 মিনিটৰ চাব পাৰে, কোনোবাই 10 মিনিটৰ চাব পাৰে। চ' তেনেকুৱা হয়। চ' কথাটো হ'ল মানে আপোনাৰ ভিডিঅ'টো চালে 100জনে। চ' এই 100জনে কিমান সময় টোটেল টাইম ৱাটচ কৰিলে, মানে কিমান সময় চালে, 100জনে কিমান সময় চালে আৰু 100জনে ডিভাইড কৰি যিটো নেকি ভেলু পোৱা যায়, সেইটো আপোনাৰ একজেক্টলি আপোনাৰ অডিয়েন্স ৰিটেনশ্যন বুলি ক'ব পাৰি, ঠিক আছে। একদম চিম্পল ভাষাত আৰু নৰ্মেল ভাষাত। চ' সেইটোৱে আপোনাৰ যদি অডিয়েন্স ৰিটেনশ্যন যিমান থাকিব মানে ভিডিঅ' এটাত, তো সিমানে আপোনাৰ ভিডিঅ'টো গ্ৰ' হোৱাত পিছলৈ মানে যিটো নেকি এলগৰিদম ইউটিউবৰ। চ' যিহেতু ইউটিউব আপোনাৰ এলগৰিদম আপোনাৰ ৱাটচ টাইম ভিউজ তাৰ ওপৰতে আপোনাৰ ডিপেণ্ড কৰে ইউটিউব যিটো নেকি এলগৰিদম। ৱাটচ টাইম যিমান হ'ব অডিয়েন্স ৰিটেনশ্যনটো সিমানে বেছি বাঢ়িব, মানে 40, 50, 60, 70, 80, 90। চ' তেনেকৈ আৰু মানে যিমানে আপোনাৰ ৱাটচ টাইমটো বাঢ়িব, মানে ভিউজৰ ওপৰত মানে ডিপেণ্ড কৰি, যিমানে ভিউজ বাঢ়িব নহয়, ভিউজৰ ৱাটচ টাইম বেছিকৈ চাব মানে। চ' যিমানে চাব মানে যিমানে ৱাটচ টাইমটো বেছিকৈ চাব, ভিডিঅ'টো বেছি চাই থাকিব, সিমানে আপোনাৰ অডিয়েন্স ৰিটেনশ্যনটো আপোনাৰ বাঢ়ি থাকিব, মানে পাৰ্চেণ্টেজটো, ঠিক আছে। চ' এইখিনি গম পালে চাগে মানে অডিয়েন্স ৰিটেনশ্যনটো কি হয়, কি বস্তু। আৰু এতিয়া বলক আমি আলোচনা কৰিম এতিয়া মানে ইয়াক মানে অডিয়েন্স ৰিটেনশ্যনটো কেনেকৈ বঢ়াব পাৰি। এটা মাই ট্ৰিপছ আৰু এইটো মোৰ ফালৰ পৰা এটা টিপছ দিলোঁ। চ' অডিয়েন্স ৰিটেনশ্যন বঢ়াৰ কাৰণে চিম্পলি এটা কাম কৰিব লাগিব। এতিয়া আপুনি প্ৰথম যিটো নেকি আপোনাৰ ভিডিঅ'ৰ ষ্টাৰ্টিং হয়, ঠিক আছে, ষ্টাৰ্টিং তো এইবিলাক মানে যিকোনো ভিডিঅ' দিলেওতো আপোনাৰ ৱাটচ টাইম নহ'বই, নাচাবই আপোনাৰ কোনোবাই 1 ছেকেণ্ড চাব, 2 ছেকেণ্ড চাব, চ' তাৰপিছত গুচি যাব। চ' যিমানে তেনেকুৱা হয় মানে সিমানে আপোনাৰ ভিডিঅ'টোত অডিয়েন্স ৰিটেনশ্যনটো কমি যাব আৰু ইউটিউবৰ এলগৰিদমত আপোনাৰ ৰেংকিংটো কমি যাব। চ' এইটো নহ'বৰ কাৰণে কি কৰিব লাগিব, একদম চিম্পল কথা, ভিডিঅ' ভাল বনাব লাগিব, যাতে ভিডিঅ' এটা আপোনাৰ 1 মিনিট চাই নাকেনে আপোনাৰ ভিডিঅ'টো মানে কি গুচি নাযায়। তো তেনেকুৱা ভিডিঅ' বনাব পাৰিলে, ত' তেনেকুৱা ভিডিঅ' বনালে অভিয়াছলি আপোনাৰ মানে কি যিবিলাক নেকি অডিয়েন্স, সেইবিলাকে মানে কি আপোনাৰ ভিডিঅ' চাব, আৰু চালে কি হ'ব, অডিয়েন্স যিটো নেকি ৰিটেনশ্যন আৰু সেইটো আপোনাৰ বাঢ়ি গৈ থাকিব। চ' আপোনাৰ পিছলৈ মানে কি যিটো নেকি এলগৰিদম ইউটিউবৰ, চ' সেইটো ৰেংকত পঠাব ভিডিঅ', ঠিক আছে। চ' এইখিনি চিম্পল কথা। আপোনাৰ মানে কি অডিয়েন্স ৰিটেনশ্যন একচুৱেলি কি হয়, কি বস্তুটো, চ' বহুতে নাজানিব পাৰে, ঠিক আছে। চ' এইখিনি আছিল কিছু কথা মানে অডিয়েন্স ৰিটেনশ্যনৰ ওপৰত কিছু কথা, মানে আপোনাৰ কেনেকৈ মানে কি বস্তু এইটো গম পালে চাগে। আপোনাৰ কমপ্লিট বুজিব নোৱাৰিলেও মানে আপুনি মানে কি এটা স্মল আইডিয়া এটা বুজি পালে মানে কি বস্তু হয়, কি হয়, ঠিক আছে। তো যেন হওক, আৰু ইয়াক কেনেকৈ বঢ়াব পাৰে সেইটো আইডিয়া এটা পালে চাগে। তো আপোনাৰ মতামত জনাব পাৰে, আপুনি কি কয় ইয়াৰ বিষয়ে। যদি আপুনি ইয়াৰ ওপৰত কিবা ডাউট আছে, অভিয়াছলি কমেণ্ট কৰি সুধিব পাৰে, ঠিক আছে। তো যিয়ে নহওক, তো যদি কিছু বুজি পালে বা আৰু ভিডিঅ'টো যদি চাই ভাল পালে, অভিয়াছলি লাইক কৰি দিব, এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। তো যিহেতু মই এনেকুৱা ভিডিঅ' টাইম টু টাইম লৈ আহি থাকোঁ ইউটিউবৰ ওপৰত, চ' এনেকুৱা ধৰণৰ ভিডিঅ' পিছলৈ আপডেট পাই থাকিবলৈ আপুনি পিছত যিটো নেকি দি থাকে ঘণ্টি বটনটো, সেইটো দবাই ৰাখিব পাৰে, ঠিক আছে। আপোনাৰ এটা নটিফিকেশ্যন যাব, মানে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে, আৰু আপুনি দি থাকিলে নটিফিকেশ্যন টিপি চাই ল'ব পাৰিব, ঠিক আছে। চ' যেন হওক,
तो मिलते हैं गाइस फिर नेक्स्ट वीडियो पर, तब तक के लिए बाय एंड सी यू इन द नेक्स्ट वीडियो।